বজাৰৰ পৰা আহাতে ঘৰত যাই আছোঁ, ৰাস্তাতে আমাৰ হাই ছেকেণ্ডাৰীৰ ওচৰত আমাৰ গুইনিয়ালগুৰি মোৰ ল'ৰাটো দৌৰ দি আহি কিনে মোক সাৱটি ধৰিলে। সাৱটি ধৰাৰ পিছত কি হৈছে, ভাই সেইটো গাড়ীৰ পৰা পিষ্টল ওলাইছে, তাৰমানে গাঁজা খাই আছে, লাইচেঞ্চ আছে। সেইখিনি কৈ আমি আৰু সেইটো চাই তাৰ হাতখন ধৰি আছিলোঁ। তাৰপিছত এজনে ফোন কৰিলে আমাৰ কলকাতা আৰক্ষীক। পিছত আৰক্ষী আহি কিনে তাক লৈ গ'ল। গাড়ী এটা আছিলে এল্টো গাড়ী, তাৰমানে বোলে 3টা আছিল। এজন গাড়ীত পাইছোঁ আৰু 2টা পলাতক। কোন ল'ৰা? সেইটো সদায় গোৱালপাৰা। মই ফিল্ডত যাই আছোঁ, তাৰপিছত দেখা পালোঁ 4 চকা গাড়ীত গাঞ্জা খাই আছে। তাৰ পিছত 4-5জন যাই ধৰিলোঁ। ধৰাৰ পিছত মোক এনেকৈ কৈ পিষ্টল দেখাই আছে। পিষ্টল দেখাৰ পিছত মোক কৈছে লাইচেঞ্চ আছে, মোক মাৰিব আগে আহিছে। তাৰপিছত মই খেদাই দিলোঁ ভয় পাই। তাৰপিছত আকৌ আহিছে, অহাৰ পিছত আকৌ মোক মাতি লৈছে। মাতি লোৱাৰ পিছত মোক ভয় দেখাই আছে। মই 4-5জন আকৌ গ'লোঁ। যোৱাৰ পিছত লাইচেঞ্চ দেখাব মোক, লাইচেঞ্চ দেখাব মোক। তাৰপিছত মোৰ কাকা আহিল, কাকাক ক'লোঁ যে এনেকুৱা এনেকুৱা কথা। তাৰপিছত ধৰিলে, কলকাছি আৰক্ষীক কল কৰিলে। কৰাৰ পিছত আৰক্ষী আহি সেইটো তুলি লৈ গ'ল। গোৱালপাৰা, চিনি নাপাওঁ। গুনিয়ালগুৰি হাই ছেকেণ্ডেৰী স্কুলৰ সন্মুখত।